অসম চৰকাৰে ডিচেম্বৰ মাহতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ বিজ্ঞপ্তি দিছে, নিযুক্তি দিব। এইটো আমি চাই আছো। ইয়াৰ বাবে আমি DME আসাম ৰিক্ৰুটমেণ্ট 2024 2047টা গ্ৰেড 3 আৰু গ্ৰেড প্ৰস্তুত হৈছে। ইয়াৰ বাবে সবিশেষ আমি জানি লওঁ। ইয়াতে লাষ্ট ডেট দিয়া আছে 9/12/2024। ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ DME থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নিযুক্তি প্ৰকাশ কৰিছে। ইয়াৰ বাবে পোষ্ট আছে 2047টা। এইটো সম্পূৰ্ণ অনলাইন আবেদন কৰিব লাগিব। এতিয়া আমি চাওঁ থাৰ্ড গ্ৰেডত কিমান পোষ্ট আছে আৰু ফ'ৰ্থ গ্ৰেডত কিমান পোষ্ট আছে। প্ৰথমতে থাৰ্ড গ্ৰেড টেকনিকেল পোষ্ট হয়। ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগে? লেটেষ্ট নোটিফিকেশ্যন গ্ৰেড 2 টেকনিকেল যেটো আছে তাতে ক্লিক কৰি দিলোঁ। ইয়াতে সম্পূৰ্ণ দিয়া আছে এডভাৰটাইজমেণ্টটো। The online application form shall be available from 29/11/2024 to 9/12/2024 till 11:59 PM। অৰ্থাৎ অনলাইন এপ্লিকেশ্যন খুলিব আপোনাৰ 29/11/2024 পৰা 9/12/2024 ৰাতি 12টালৈকে। ইয়াতে আপোনাৰ বহুত কেইটা পোষ্ট আছে থাৰ্ড গ্ৰেডৰ। Eligibility criteria and other details চাই লওঁ। এক নম্বৰত আছে এনাস্থেটিক টেকনিচিয়ান। মিনিমাম কোৱালিফিকেশ্যন এইটো আছে কি আপোনাৰ ASSLC সায়েন্স with diploma in anesthesia technician course from recognized institute। মানে বেস ক্লাস 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে আছে 6,200। আৰু সেকেন্ডত আছে আৰ্টিস্ট। এইটো হায়াৰ সেকেন্ডাৰী পাছ থাকিব লাগিব। ইয়াৰ বাবে আপোনাৰ 14,000 পৰা 70,000 টকা পেস ক্লাসে আৰু গ্ৰেড পে আছে 6,200। 3 নম্বৰত এসিস্ট্যান্ট ফিজিওথেরাপিস্ট। ইয়াতে আপনার লাগিব ডিগ্রি অথবা ডিপ্লোমা ইন ফিজিওথেরাপি ফ্রম রিকগনাইজড ইনস্টিটিউট। ইয়ার পেস ক্লাসে আপনার 14,000 পৰা 70,000 লৈকে আৰু গ্রেড পে আছে 6,800। 4 নম্বৰত আছে অডিওমেট্রি টেকনিশিয়ান।
এইটো আপোনাৰ BA পাছ থাকিব লাগিব আৰু লগতে অডিঅ'মেট্ৰিয়ান স্পিচ পে স্কেল আছে 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে আছে 6,200। 5 নম্বৰত আছে অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেন্ট্ৰেল ফটোগ্ৰাফি। এইটো ITI পাছ চাৰ্টিফিকেট নাইবা NCVT চাৰ্টিফিকেট ইন টিভি মেকানিক। ইয়াৰো পে স্কেল আছে 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে আছে 6,800। 6 নম্বৰত আছে বেচিক হেল্থ ইনস্পেক্টৰ। এতে আপোনাৰ বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ সোশিয়াল সায়েন্স এন্ড ডিপ্লোমা ইন কম্পিউটার অ্যাপ্লিকেশন ফ্রম এ recognized institute candidate with experience in public sector shall be preferred। এইটো BA পাছ থাকিব লাগিব আৰু আপোনাৰ এইটো পে স্কেল আছে 14,000 পৰা 70,000 ভিতৰত আছে 5,600। 7 নম্বৰটো আছে ব্ল্যাক স্মিথ। এইটো IIT পাছ চাৰ্টিফিকেট অথবা NCVT চাৰ্টিফিকেট ইন ব্ল্যাক স্মিথ। এইটো পে স্কেল আছে 14,000 পৰা 70,000 ভিতৰত আৰু আপোনাৰ গ্ৰেড পে আছে 5,600। সেম আছে কাৰ্পেণ্টাৰ আছে, এইটো IIT থাকিব লাগিব, এইটো একেই আছে। আৰু 9 নম্বৰত আছে কেটালগাৰ। গ্রাজুয়েট with degree diploma in library sciences from recognized institute with DTP certificate। এতে কম্পিউটাৰ DTP certificate থাকিব লাগিব। ইয়াৰ পে স্কেল আছে আপোনাৰ 14,000 পৰা 70,000 ভিতৰত আৰু গ্ৰেড পে আগৰটো নিচিনা আছে 5,600। 10 নম্বৰত আছে ডাৰ্ক ৰুম এসিস্ট্যান্ট। এইটো হায়াৰ ছেকেণ্ডাৰী থাকিব লাগিব। 1 বছৰৰ বাবে আপোনাৰ ডাৰ্ক ৰুম ৰিলেটেড এক্স-ৰে প্ৰচেছিং ৱৰ্কছ এইটো এক্সপিৰিয়েন্স থাকিব লাগিব। আপোনাৰ এইটোতো আছে আপোনাৰ পে স্কেল আছে 14,000 পৰা 70,000 ভিতৰত আৰু গ্ৰেড পে আছে 5,000। 11 নম্বৰত আছে ডিপ এক্স-ৰে টেকনিচিয়ান। এইটো হায়াৰ ছেকেণ্ডাৰী থাকিব লাগিব, লগতে সায়েন্সৰ হ'ব লাগিব আৰু ইয়াৰ লগতে ৰেডিঅ'থেৰাপি টেকনিচিয়ান চাৰ্টিফিকেট কোৰ্স আৰু equivalent from any medical college of Assam, recognized institute of GovTop Assam। ইয়াৰো আপোনাৰ পে স্কেলটো সেমে আছে আৰু গ্ৰেড পেটো 6,200 আছে। আৰু 12 নম্বৰ ডেন্টাল চেয়াৰ সাইট এসিস্ট্যান্ট। ইয়াতো আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ থাকিব লাগিব। এইটো পে স্কেলটো ঠিকই আছে, সেমে আছে আৰু গ্ৰেড পেটো 5,600 আছে। 13 নম্বৰ ডেন্টাল হাইজিনিস্ট। ইয়াৰো আপনার SLC passed with diploma certificate course of dental hygienist and applicant should have registered in state dental council। ইয়াতো আপনার পে স্কেলটো আছে 14,000 ভিতৰত আৰু ইয়াৰ গ্ৰেডটো বেছি আছে 7,400 আছে। 14 নম্বৰত আছে ডেন্টাল ৰেডিঅ'লজি। তো হায়াৰ ছেকেণ্ডাৰী পাছ আৰু মানে আপোনাৰ সায়েন্সৰ হ'ব লাগিব, লগতে ৰেডিঅ'থেৰাপি টেকনিচিয়ান চাৰ্টিফিকেট কোৰ্স equivalent from any medical college of Assam, recognized institute of GovTop Assam। ইয়াৰো পে স্কেলটো সেম আছে আৰু গ্ৰেড পেটো 6,200। 15 নম্বৰত আছে আপোনাৰ ডেন্টাল টেকনিচিয়ান।
এইটো আপোনাৰ হায়াৰ ছেকেণ্ডাৰী চায়েন্সত থাকিব লাগিব আৰু 2 বছৰৰ ডিপ্লোমা টেকনিচিয়ান কোর্স ফ্রম একুনাস ইনস্টিটিউট। এইটো আপোনাৰ কিন্তু 2 বছৰত লাগিব ডিপ্লোমাটো ডেন্টাল টেকনিচিয়ানৰ কোর্স। ইয়াৰো আপোনাৰ সেম আছে, বাকি আপোনাৰ গ্ৰেড পেটো 6200। আপনি 16 নম্বৰত আছে ড্রেসার হায়ার সেকেন্ডারি সায়েন্স উইথ ডিপ্লোমা ইন ফিজিশিয়ান অ্যাসিস্ট্যান্ট কোর্স ওটি টেকনিশিয়ান কোর্স। বেস ক্লাসে 14 পৰা 70,000 লৈকে আৰু আপোনাৰ গ্ৰেড আছে 5,000। 17 নম্বৰত আছে ইসিজি টেকনিশিয়ান। ইসিজি টেকনিশিয়ানৰ বাবে আপোনাৰ কোৱালিফিকেশ্যন লাগিব সাৰ্টিফিকেট ডিপ্লোমা ইন ইসিজি টেকনিশিয়ান কোর্স অর ডিপ্লোমা ইন কার্ডিয়াক কেয়ার টেকনোলজি। আপোনাৰ ইসিজিৰ বাবে লাগিব। ইয়াতে আপোনাৰ সেম পে আছে আৰু ইয়াত গ্ৰেড পেটো আছে 5,600। 18 নম্বৰত আছে ইইজি মেশিন অপারেটর সার্টিফিকেট ডিপ্লোমা ইন ইইসি মেশিন অপারেটর কোর্স ফ্রম রিকগনাইজড ইনস্টিটিউট অফ দ্য গভট। এইটো পে স্কেল সেম আছে আৰু গ্ৰেড পেটো 7,400 আছে। 9 নম্বৰত আছে আপোনাৰ ইলেকট্রিশিয়ান। 9 নম্বৰত আপোনাৰ ইলেকট্রিশিয়ান আছে। ইলেকট্রিশিয়ানৰ পৰা আইআইটি লাগিব অথবা এনসিপিটি ইন ইলেকট্রিশিয়ান ট্রেড ফ্রম রিকগনাইজড ইনস্টিটিউট অফ দ্য গভট। পে স্কেলটো সেম আছে আৰু আপোনাৰ গ্ৰেড পেটো 6,200। আৰু 20 নম্বৰত আছে ফিটার। 20 নম্বৰত আছে ফিটার। ইয়াৰ বাবে আইআইটি লাগিব অথবা এনসিপিটি ইন ফিটার ট্রেড ফ্রম রিকগনাইজড ইনস্টিটিউট অফ দ্য গভট। ইয়াৰ পে স্কেলটো সেম আছে আৰু আপোনাৰ গ্রেড পেটো সেম 5,600 টাকা আছে। এইটো সেম নহয়, 5,600 টাকা আছে। এইটো 5,600। 21 নম্বৰত আছে হেল্থ এসিস্ট্যান্ট। এইটো অনলি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, অনলি মেল। 21 নম্বৰ দিস ইজ হেল্থ এসিস্ট্যান্ট। এইটো হায়ার সেকেন্ডারি অথবা ইকুইভ্যালেন্ট ফ্রম গভট রিকগনাইজড ইনস্টিটিউট। ইয়াৰ বাবে আপোনাৰ পে স্কেলটো সেম আছে আৰু গ্ৰেড পেটো 6,200 টকা আছে। 22 নম্বৰত আছে হেল্থ ইন্সপেক্টর। ইয়াৰ বাবে আপোনাৰ লাগিব বেচেলৰ ডিগ্ৰী ইন কমিউনিটি হেল্থ পাব্লিক সোশিয়াল সায়েন্স এন্ড ডিপ্লোমা ইন কম্পিউটার অ্যাপ্লিকেশন ফ্রম এ রিকগনাইজড ইনস্টিটিউট। ক্যান্ডিডেট উইথ এক্সপিরিয়েন্স গভট পাব্লিক সেক্টর শ্যাল বি প্রিফার্ড। এইটো ডিগ্ৰী লাগিব আৰু আপোনাৰ কমিউনিটি হেল্থ সোশিয়াল সায়েন্স ইন ডিপ্লোমা এইটো কম্পিউটার সার্টিফিকেট লাগিব। ইয়াৰ বাবে আপোনাৰ পেটো সেম আছে
আৰু গ্ৰেড পে'টো ৬,২০০ টকা আছে। ২৩ নম্বৰত আছে ICU টেকনিচিয়ান। ইয়াৰ বাবে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী চায়েন্সো লাগিব, লগতে ডিপ্ল'মা ইন ICU টেকনিচিয়ান কোৰ্চ ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। ডিপ্ল'মা কি লাগিব, এইটো ICU টেকনিচিয়ান কোৰ্চৰ ডিপ্ল'মা লাগিব। পে স্কেলটো ছেম আছে, গ্ৰেড পে'টো আছে, এইটো ৬,২০০। ২৪ নম্বৰ জুনিয়ৰ টেকনিচিয়ান মেকানিকেল ইলেক্ট্ৰিকেল HSLC উইথ চাৰ্টিফিকেট কোৰ্চ ফ্ৰম IIT ইন ৰিলেভেণ্ট ফিল্ড। এইটো আপোনাৰ IIT থাকিব লাগিব, লগতে IIT ৰিলেভেণ্ট কোৰ্চৰ চাৰ্টিফিকেট থাকিব লাগিব। স্কুলটো ছেমে আছে আৰু আপোনাৰ গ্ৰেড পে'টো ৫,৬০০ আছে। ২৫ নম্বৰত আছে লেব টেকনিচিয়ান। ইয়াৰ বাবে বি ফাৰ্ম ফ্ৰম গভ ৰিকগনাইজ ইনষ্টিটিউট। বি ফাৰ্ম থাকিব লাগিব বাধ্যতামূলক। পে স্কেলটো ছেম আছে আৰু গ্ৰেড পে'টো ৭,৬০০ টকা। ২৬ নম্বৰত আছে লেবৰেটৰী টেকনিচিয়ান। এইটো হায়াৰ ছেকেণ্ডেৰী পাছ থাকিব লাগিব আৰু লেবৰেটৰীৰ আপোনাৰ ডিপ্ল'মা থাকিব লাগিব চাৰ্টিফিকেট। ইয়াৰ বাবে পে স্কেলটো ঠিকে আছে, গ্ৰেড পে'টো ৬,২০০। ২৭ নম্বৰত আছে লণ্ডাৰী ছুপাৰভাইজাৰ। এইটো হায়াৰ ছেকেণ্ডেৰী থাকিব লাগিব আৰু ডিপ্ল'মা আপোনাৰ এনে ফিল্ডত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, চাৰ্টিফিকেট এটা থাকিব লাগিব। ইয়াৰ পে স্কেলটো ঠিকে আছে আৰু গ্ৰেড পে'টো ৫,০০০ টকা। ২৮ নম্বৰত আছে মেডিকেল ৰেকৰ্ড টেকনিচিয়ান। এইটো হায়াৰ ছেকেণ্ডেৰী, লগতে বায়'লজি কম্পিউটাৰ নলেজ প্ৰিফাৰ্ড উইল বি গিভেন এ কেণ্ডিডেট হেভিং ট্ৰেইনিং ইন মেডিকেল ৰেকৰ্ড টেকনিচিয়ান ট্ৰেইনিং ইন গভ হস্পিটেল মেডিকেল কলেজ। হায়াৰ ছেকেণ্ডেৰী বায়'লজি, যিবিলাকে বায়'লজি চায়েন্সত পঢ়িছে সিহঁতৰ কাৰণে এইটো, আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। পে স্কেলটো ঠিকে আছে আৰু একে আছে, গ্ৰেড পে'টো আপোনাৰ এইটো ৬,২০০। মডেলাৰ ২৯ নম্বৰ আছে মডেলাৰ হায়াৰ ছেকেণ্ডেৰী থাকিব লাগিব উইথ ট্ৰেইনিং মডেলাৰ গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। পে স্কেলটো আৰু ঠিক একে আছে আৰু গ্ৰেড পে'টো ৬,২০০। মাল্টি ৰিহেবিলিটেশ্যন ৱাৰ্কাৰ MRW অথবা টেকনিচিয়ান অথবা থেৰাপিষ্ট। এইটো হায়াৰ ছেকেণ্ডেৰী চায়েন্সত থাকিব লাগিব আৰু আপোনাৰ মাল্টি ৰিহেবিলিটেশ্যন ৱাৰ্ক MR টেকনিচিয়ানৰ এটা ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ বাবে আপোনাৰ পে স্কেলটো ঠিকে ছেম আছে আৰু গ্ৰেড পে'টো ইয়াৰো ৫,৬০০। ৩২ নম্বৰত আছে অপ্টোমেট্ৰিষ্ট। এইটো হায়াৰ ছেকেণ্ডেৰী আৰু অপ্টোমেট্ৰি ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ গ্ৰেড পে'টো আছে আপোনাৰ ৬,২০০। ইয়াৰ টেকনিচিয়ান, তাৰপিছত আছে ফাৰ্মাচিষ্ট, তাৰপিছত আছে ফটোগ্ৰাফাৰ,
তাৰপিছত আছে ফিজিঅথেৰাপিষ্ট, তাৰপিছত আছে আপোনাৰ প্ৰথেটিক আৰু অৰ্থোটিক টেকনিচিয়ান, তাৰপিছত 38 নম্বৰ আছে ৰেম অপাৰেটৰ, 39 নম্বৰত আছে ৰেডিঅ'গ্ৰাফাৰ, 40 নম্বৰত আছে রেডিওগ্রাফি টেকনিশিয়ান, 41 নম্বর আছে স্যানিটারি ইন্সপেক্টর, 42 নম্বর আছে আপনার স্পিচ থেরাপিস্ট, 44 নম্বর আছে স্টাফ নার্স, 45 নম্বর আছে স্টাফ নার্স ক্রিটিক্যাল কেয়ার, 46 নম্বর আছে সুপারভাইজার লাইব্রেরি, 47 নম্বর আছে টিবি অ্যান্ড চেস্ট ডিজাইজেস হেলথ ভিজিটর। এইভাবে আপনার হায়ার সেকেন্ডারি সায়েন্স পাস থাকিব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব, এইটো চাৰ্টিফিকেট লাগিব এটা। আৰু ইয়াৰ বাবে আপোনাৰ গ্ৰেড পেটো আছে ৬,২০০, প্ৰায় চব চেমে আছে। গতিকে বন্ধু বান্ধৱীসকল আজি গ্ৰেড 3 টেকনিচিয়ান পোষ্টৰ যিবিলাক পোষ্ট আছে সেইবিলাক দেখুৱাই দিলোঁ। আৰু মই আপোনালোকৰ সুবিধাৰ্থে মই নটিফিকেশ্যনটো কিমানটা পোষ্ট মানে ST OBC জেনেৰেলৰ বাবে আছে, PWDৰ বাবে সেইটো মই দি দিম, আপোনালোকে ভালদৰে চাই ল'ব। এনেতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোক 4th গ্ৰেডৰ যিবিলাক বিজ্ঞপ্তি দিছে 4th গ্ৰেডৰ, সেইটো আমি দেখুৱাই দিম। বক্সত মই ইয়াৰ নটিফিকেশ্যনটো PDF আকাৰে দি দিম। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।